মই অসম বিধানসভাৰ যি আমাৰ অধিৱেশন হৈ গৈছিলে আৰু সেইখন বিধানসভাতে মই কৈছিলোঁ যে আমাৰ বহু কেইগৰাকী নতুন বিধায়ক আছে আৰু 47 গৰাকী আমাৰ নতুন বিধায়ক আছে। যিহেতু আমাৰ যি কাৰ্য পৰিচালনাৰ যিটো ছিষ্টেম, সেই ছিষ্টেমৰ লগত তেওঁলোকে মানে অভ্যস্ত নহয় আৰু যাৰ কাৰণে নতুন বিধায়কসকলক আমি প্ৰশিক্ষণৰ কথা কৈছিলোঁ আৰু সেইটোৰ আধাৰত অহা 4 আৰু 5 তাৰিখে আমাৰ বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু সেই নতুন বিধায়কসকলৰ লগত আমাৰ যিসমূহ প্ৰবীণ বিধায়ক আছে তেওঁলোকৰ কাৰণে মুকলি আছে। যিসকলে ইচ্ছা কৰে সকলে ইয়াতে আমাৰ গোপীনাথ ভৱনত অহা 4 তাৰিখে হ'বগৈ এই প্ৰশিক্ষণ। গতিকে বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধৰণৰ পইণ্ট অফ অৰ্ডাৰে হওক বা 3-0 হওক বা স্পেচিয়েল মেনশ্যনে হওক বা ষ্টাৰ কুৱেশ্যনো কেনেকুৱা বিভিন্ন ধৰণৰ বিষয় তিনি জানিবলগীয়া থাকে আৰু সেইকাৰণে দুদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি ইতিমধ্যে আমাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰ গুপ্ত কাশ্যপ, আমাৰ প্ৰাক্তন অধ্যক্ষ জিতেন গোস্বামী ডাঙৰীয়া, প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ নমল মমিন ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। মই আশা ৰাখিছোঁ যে যিসমূহ প্ৰবীণ বিধায়ক তেওঁলোকেও যাতে অংশগ্ৰহণ কৰে আমি ভাল পাম। আৰু যিহেতু আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ বিভাগৰ যিহেতু মিনিষ্টাৰ পীযুষ হাজৰিকা উদ্বোধনী অনুষ্ঠানত এতিয়া মোৰ লগত তেখেতো অংশগ্ৰহণ কৰিব থাকিব। মই এইখিনি কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ।